কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনত সোণাৰী টাই আহোম যুৱ পৰিষদৰ কলা পতাকা প্ৰদৰ্শন। ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসম আগমনৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোম যুৱ পৰিষদ দলৰ কলা পতাকা প্ৰদৰ্শন। টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰী লাচিত উদ্যানত টাইপা সদস্যসকলে কলা পতাকা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আজি কেন্দ্ৰীয় সমিতিৰ আহ্বানত অসমৰ বিভিন্ন প্ৰান্তত জিলা সদৰ বা মহকুমা সদৰবিলাকত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসম আগমনৰ আমি বিৰোধিতা কৰিছোঁ। অমিত শ্বাহ ডাঙৰীয়াই যেনেকৈ আমাক কৈছিলে যে ৬ জনগোষ্ঠীৰ ৰাইজৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম, তেখেতসকলে আজি 10 বছৰ শাসন কৰিলে, আজি তাৰিখলৈকে তেখেতসকলে আমাৰ জনজাতিৰ মৰ্যাদা তেখেতসকলে দিয়া নাই। গতিকে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী যিদিনাই অসমলৈ আহিব আমি সেইদিনাই প্ৰতিবাদ কৰাৰ কথা হৈছে আৰু সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আৰু এইখন মিছলীয়া চৰকাৰ আজি মিছা তেখেতে প্ৰতিশ্ৰুতি দিবলৈ অসমলৈ আহিছে, যিকোনো প্ৰকাৰে তেখেতসকলক দাবী লাগে। গতিকে এই অমিত শ্বাহ ডাঙৰীয়া এজন মিছলীয়া ব্যক্তি, এই মিছলীয়া ব্যক্তিজনে আজি অসমত তেখেতে যি ভুৱা প্ৰতিশ্ৰুতি দিবলৈ আহিছে তাৰ আমি বিৰোধিতা কৰিছোঁ। আৰু যিবিলাক তেখেতে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে আমি আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমাক জনজাতিকৰণৰ মৰ্যাদা পাবই লাগিব, জনজাতিকৰণৰ কোনো বিকল্প নাই। জনজাতিকৰণ যিদিনালৈকে নহ'ব আমাৰ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিলে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।